কিষাণ কৃষকে ৬,০০০ টাকার হলনি লাভ কৰিব ৩৬,০০০ টাকা। কোনসকল কৃষকে ৬,০০০ টাকার হলনি লাভ কৰিব ৩৬,০০০ টাকা। রাজ্যের পিএম কিষাণ কৃষকে আজি লাভ কৰিব ২০তম কিস্তির ধন। বিহারের মতিহারির পৰা প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে প্রদান কৰিব পিএম কিষাণ ধন। রাজ্যের ছাত্র ছাত্রীক এককালীন ২৫,০০০ টাকা দিব রাজ্য সরকারে। কোনসকল ছাত্র ছাত্রীয়ে লাভ কৰিব ২৫,০০০ টাকা। সরকারি প্রধানমন্ত্রী আবাস যোজনার ঘরের লিস্টত নাম থাকিলে সময় পড়ব ৩২,৫০০ টাকা। উচ্ছেদক রাজ্যের মুখ্যমন্ত্রীর বৃহৎ ঘোষণা। আনন্দ গুরুত্বপূর্ণ খবর একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সবিশেষ তথ্য জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। এতিয়া কৃষকসকলে ৬,০০০ টাকাৰ পৰিৱৰ্তে লাভ কৰিব বছৰি ৩৬,০০০ টাকা। কিষাণ সন্মান নিধি যোজনাৰ অধীনত পঞ্জীয়নভুক্ত সকলো কৃষকৰ বাবে এটা ভাল খবৰ, য'ত তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ দ্বাৰা উপকৃত হ'ব পাৰে। ইয়াৰ অধীনত তেওঁলোকে প্ৰতি মাহে ৩,০০০ টাকাৰ ১২টা মাহিলী কিস্তি বছৰি ৩৬,০০০ টাকা পাব পাৰে। ইয়াৰ ভাল কথাটো হৈছে কোনো নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত পঞ্জীয়ন কৰিছে তেওঁলোকৰ বাবে এই আঁচনি বৈধ। ইয়াৰ পিছত পঞ্জীয়নভুক্ত কৃষকসকলে অৱসৰ লোৱাৰ পিছত বছৰি ৩৬,০০০ টাকা সমান মাহেকীয়া কিস্তিত লাভ কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে ৬০ বছৰৰ ওপৰৰ সকলো পঞ্জীয়নভুক্ত কৃষকক মাহেকীয়া পেঞ্চনৰ ৰূপত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। বিনিয়োগ আৰম্ভ কৰিব। এজন কৃষকে ইয়াৰ সুফল লাভ কৰাৰ আগতে কমেও ২০ বছৰৰ বাবে আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব লাগিব। গতিকে অৱসৰ নিশ্চিত কৰাৰ বাবে ১৮ বছৰ বয়সৰ পৰা আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব পাৰিব। বয়সৰ কৃষকে প্ৰতি মাহে ৫৫ টকা, ৩০ বছৰৰ ওপৰৰ লোকে মাহে ১১০ টকা বৰঙণি আগবঢ়াব লাগিব। আনহাতে ৪০ বছৰৰ ওপৰৰ সকলো কৃষকে অৱসৰৰ পিছত এই সুবিধা লাভ কৰিবলৈ প্ৰতি মাহে ২০০ টকা বিনিয়োগ কৰিব লাগিব। পিএম কিষাণ মানধন যোজনাত কোনে নামভৰ্তি কৰিব পাৰে? এই আঁচনিৰ সুবিধা ১৮ পৰা ৪০ বছৰৰ ভিতৰৰ যিকোনো কৃষকে ল'ব পাৰে। কৃষকৰ ২ হেক্টৰতকৈ কম খেতি কৰিব পৰা মাটি থাকিব লাগে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত আবেদন কৰিবলৈ কৃষকজনে অতিৰিক্ত নথিপত্ৰ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লে প্ৰতি মাহে লাভ কৰিব ২৫০০ টকা। ২০২৫ বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা ২৫,০০০ এককালীন টকা প্ৰদান কৰা হ'ব। অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এইসমূহ ধন। সাজু কৰক আপোনালোকৰ নথি পত্ৰ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এইসমূহ ধন। ২৫ কোটি টকা খৰচ হ'ব জীৱন প্ৰেৰণা আঁচনিত। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে PMAYG চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলে লাভ কৰিব ধন। দেখিবলৈ পাইছে ১,৩০,০০০ টকা লাভ কৰিব আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। ইয়াৰে আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে এটা নাইবা ২টা ইনষ্টলমেণ্টৰ টকা দেখিবলৈ পাইছে আপোনালোকে সোমাইছে। দেখিবলৈ পাইছে ১,৩০,০০০ টকাৰ ভিতৰত ৭ তাৰিখ ৫ মাহ ২০২৫ লগতে দেখিবলৈ পাইছে টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিছে ৰাজ্য চৰকাৰে। এই লিষ্টটো যদি আপোনালোকে চেক কৰিব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন অফিচিয়েল ৱেবছাইট আছে তাৰে পৰা আপোনালোকে চেক কৰিব পাৰিব। PMAYG চৰকাৰী ঘৰৰ লিষ্টত যিসকল মানুহৰ নাম আছে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে টকা সোমাই গৈছে। কিছুমানৰ যদি আপোনাৰ প্ৰথম কিস্তিৰ ৩২,৫০০ টকা সোমাইছে তেন্তে দ্বিতীয় কিস্তিৰ টকা এতিয়া সোমাব। লগতে দ্বিতীয় কিস্তিৰ যিসকল মানুহে টকা লাভ কৰিছে এইবাৰ লাভ কৰিব তৃতীয় কিস্তিৰ। লগতে ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে তদন্তৰ আওতালৈ অনা হ'ব ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেক। আৰক্ষীয়ে নিৰীক্ষণ কৰিব ৰাহুল গান্ধী আৰু খাৰ্গেৰ মন্তব্য। আৰু এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে উচ্চতনী মন্তব্য প্ৰদান কৰিছে। প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক তদন্তৰ আওতালৈ অনা হ'ব। পাইকান কাণ্ডক লৈ কঠোৰ মুখ্যমন্ত্ৰী আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকল ইয়াৰ লগত জড়িত তদন্ত কৰা হ'ব। প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু খাৰ্গেক তদন্ত আওতালৈ অনা হ'ব।
এইসমূহে আমাৰ উচ্ছেদ ৰখাব নোৱাৰে। আমাৰ উচ্ছেদ চলি যাব, পৰৱৰ্তী উচ্ছেদ চলিব উৰিয়াম ঘাটত। মন্ত্ৰীয়ে কয় যে এই ঘটনাত 22জন আৰক্ষী আহত হৈছে। আমাৰ আৰক্ষীৰ হাতত কোনো বিকল্প নাই। লাঠি জং শিকলিৰে আক্ৰমণ কৰা হৈছিল। আৰু পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শন। আৰু মন্তব্য কৰিছে DYFI। আজি উচ্ছেদৰ নামত গোৱালপাৰা জিলাৰ পাইকানত এগৰাকী 20 বছৰীয়া যুৱকক পুলিচে গুলিয়াই হত্যা কৰা ঘটনাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু এই বৰ্বৰতা আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শন বুলি অভিহিত কৰিছে। পুলিচৰ গুলিত নিহত হোৱা যুৱকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা আৰু সাহায্য প্ৰদান কৰিবলৈ DYFI দাবী কৰিছে। উচ্ছেদিত পাইকান অঞ্চলত আৰক্ষী বাহিনীয়ে পুলিচ ৰাজৰ নিদৰ্শন দেখুৱাই এজন যুৱকক হত্যা কৰাৰ উপৰি বহু কেইজনক গুৰুতৰভাৱে আহত কৰিছে। চৰকাৰৰ নিৰ্দেশত আৰক্ষী বাহিনী ইমানেই নিষ্ঠুৰতা দেখুৱাইছে যে মানুহৰ ঘৰৰ ভিতৰলৈকে নিৰীহ মানুহক প্ৰহাৰ কৰিছে। ইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্দেশত চলা আৰক্ষী বাহিনীৰ নিষ্ঠুৰ কাণ্ড। কেৱল ক্ষমতা দখলৰ নামত মুখ্যমন্ত্ৰীজনে গণতন্ত্ৰ আৰু আইনৰ শাসনত ভৰিৰে মোহাৰি পেলাব ওলাইছে। ক্ষমতাত থকাৰ সুযোগ লৈ এনেদৰে আইনৰ শাসনত টাংগুষ্ট দেখুওৱা কোনোমতে উচিত নহয়। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ চৰ্চাত NRC। অসমত সমকৰ পৰা আৰু বিহাৰ বংগত পিছ দুৱাৰেৰে অবৈধ ভোটাৰক বহিষ্কাৰৰ প্ৰস্তুতি। বিহাৰ বিধানসভা নিৰ্বাচন 2025ৰ পূৰ্বে ৰাজ্যখনত বিশেষ তীব্ৰ পুনৰীক্ষণ চলি আছে, যাৰ বাবে ৰাজনৈতিক উষ্ণতা অধিক বৃদ্ধি পাইছে। এই বৰ্ধিত কাৰ্যকলাপৰ মাজতে নিৰ্বাচন আয়োগে উন্নীত ভোটাৰ তালিকাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে, য'ত SIR প্ৰক্ৰিয়াৰ অধীনত 35 লাখৰো অধিক ভোটাৰক তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব। নিৰ্বাচন আয়োগৰ এই প্ৰকাশক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিৰোধীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। বিহাৰ আৰু পশ্চিমবংগত পিছ দুৱাৰেৰে আৰু অসমত সমকৰ পৰা আক্ৰমণ কৰি ভোটাৰক উচ্ছেদ কৰিবলৈ সাজু হৈছে বুলি অভিযোগ উত্থাপন হৈছে। দৰাচলতে বিহাৰৰ 7.9 কোটি ভোটাৰৰ ভিতৰত প্ৰায় 35 লাখ ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে, যিটো SIRত প্ৰকাশ পাইছে, য'ত উল্লেখ আছে যে 2.2% ভোটাৰে স্থায়ীভাৱে ৰাজ্যৰ বাহিৰলৈ গুচি গৈছে। প্ৰায় 1.59% ভোটাৰৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও এটাতকৈ অধিক স্থানত 0.73% ভোটাৰে পঞ্জীয়ন কৰিছে। অৱশ্যে SIR প্ৰক্ৰিয়া 80% সম্পূৰ্ণ হৈছে আৰু এই প্ৰক্ৰিয়া 25 জুলাইলৈকে চলিব। প্ৰকাশ কৰা তথ্যত এই সংখ্যা আৰু বৃদ্ধি পাব। নিৰ্বাচন আয়োগে দাবী কৰিছে যে নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ নাগৰিকক ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত কৰা হৈছে। এতিয়া তেওঁলোকৰ নাম আঁতৰোৱা হ'ব। লগতে SIRক লৈ ক্ষুব্ধ হৈ পৰিছে আছাউদ্দিন ঐচি। অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল-হিন্দৰ সভাপতি আছাউদ্দিন ঐচিয়ে কয় যে এটা সাংবিধানিক খণ্ডাই কোনো বিবৃতি নিদিয়াটো দুৰ্ভাগ্যজনক আৰু সূত্ৰৰ জৰিয়তে কথাবোৰ ওলাই আছে। এই উৎসৱৰ কোনোবা নাগৰিক হয় নে নহয় সেইটো নিৰ্ণয় কৰাৰ ক্ষমতা নিৰ্বাচন আয়োগক কোনে দিলে? পিছফালৰ দুৱাৰেৰে NRC বুলি প্ৰথমে আমাৰ দলে কৈছিল। তেওঁ কয় যে দলৰ সদস্যসকলক BLক লগ কৰিবলৈ কোৱা হ'ব। লগতে পৰৱৰ্তী খবৰটো হৈছে হাগ্ৰামা মহিলাৰ BPF দলৰ স্থিতি বৰ্তমান শূন্য। উৰ্খাও গৌৰা ব্ৰহ্মৰ এই মন্তব্য। আগন্তুক BTR পৰিষদীয় নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ 12টা পৰিষদীয় সমষ্টি UPPL দলে দখল কৰাৰ উদ্দেশ্যৰে দলটোৱে মিছন কোকৰাঝাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। যোৱা পৰিষদীয় নিৰ্বাচনত UPPL দলে কোকৰাঝাৰ জিলাৰ মাত্ৰ এটা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল। সেয়া আগন্তুক পৰিষদীয় নিৰ্বাচনত 12টা সমষ্টি দখল কৰাৰ উদ্দেশ্যে মিছন কোকৰাঝাৰৰ অংশ হিচাপে আজি 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ কাজিগাঁও সমূহীয়া বনত 10টা প্ৰাইমাৰী সমিতিৰ দলীয় কৰ্মীৰ লগত এখন মত বিনিময় সভা অনুষ্ঠিত কৰে। উক্ত মত বিনিময় সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীৰ লগতে পাৰিষদ ৰেওৰেওৰা নাৰ্জাৰী আৰু বহুদলীয় নেতা কৰ্মী। কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সাংবাদিকক সাক্ষাৎকাৰত ৰাজ্যৰ উচ্ছেদ সম্পৰ্কে কয় যে উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি পুনৰ সংস্থাপন কৰিব লাগে আৰু চৰকাৰ নিশ্চয় কৰিব।
হাগ্ৰামা মহিলাৰ BPF দলৰ স্থিতি বাক্সা ওদালগুৰিত শূন্য এতিয়া কোকৰাঝাৰতো শূন্য হয়তো দুই এটা সমষ্টিত স্থিতি আছে আগন্তুক নিৰ্বাচনত BPF দলে সৰ্বাধিক 7টা সমষ্টিত জয় হ'ব পাৰে কিন্তু UPPL দলে 18ৰ পৰা 22টা সমষ্টিত জয় হোৱাৰ সমীক্ষা দিয়ে নেতাগৰাকীয়ে ইফালে বিজেপিয়ে কিবা এটা নম্বৰ পাব বুলিও মন্তব্য কৰে পৰৱৰ্তী খবৰটো হৈছে বৰপেটা ৰোডত শতাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদ বৰপেটা ৰোডৰ দক্ষিণ পশ্চিম অঞ্চলত শতাধিক ই-ৰিক্সা চালকে সাব্যস্ত কৰি উত্তাল প্ৰতিবাদ বৰপেটা ৰোডৰ দক্ষিণ পশ্চিম গ্ৰামাঞ্চলৰ ই-ৰিক্সা চালকসকলক বৰপেটা ৰোড পৌৰসভাই প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে লগতে ই-ৰিক্সা চালকসকলৰ দাবী পৌৰসভাই মানি নললে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে ইফালে গ্ৰামাঞ্চলৰ ই-ৰিক্সা চালকসকলক বৰপেটা ৰোডত চলাচলৰ সুবিধাৰ্থে হৰবক সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ হৰবক সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বৰপেটা ৰোড পৌৰসভাৰ সভাপতি ৰাইজে দাবী লগতে পৰৱৰ্তী খবৰটো হৈছে 21 জিলাৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন উত্থাপন হ'ব 8খন বিধেয়ক অহা 21 জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন খবৰ অনুসৰি এইবাৰ অধিৱেশনত মুঠ 8খন বিধেয়ক উত্থাপন কৰা হ'ব তাৰোপৰি মণিপুৰত জাৰি হৈ থকা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱ অধিৱেশনত দাখিল কৰিব পাৰে সংসদৰে বৰ্ষাকালীন অহা অধিৱেশন 21 আগষ্টলৈকে মুঠ 21 দিন ধৰি সংসদৰ অধিৱেশন অনুষ্ঠিত হ'ব ইয়াৰ মাজতে 12 আগষ্টৰ পৰা 18 আগষ্টলৈ সংসদৰ কাৰ্যসূচী বিৰত থাকিব এই অধিৱেশনত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা নিবিড় সংশোধনৰ বাবে নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ আৰু ইয়াৰ কাৰ্যকৰীকৰণক লৈ সংসদত বিতৰ্ক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই বিষয়টোক লৈ ইতিমধ্যে কংগ্ৰেছ আৰু RJDয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াতো উঠিছে গৈ উচ্চতম ন্যায়ালয়ে যদিও নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা নিবিড় সংশোধন স্থগিত ৰখা নাই তথাপিও এই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে